Сотвой Мариванна, меня зачаровала дикая львица. Ты ষড়যন্ত্ৰৰ বেহুফালি ওলাই আহিছে ৰকিবুল হুদা মিছা গোচৰত জেল খালে ৰকিবুল হুদা ফৰাজী কলিয়াবৰ আমচুৰ সভাপতি ৰকিবুল হুদা ফৰাজী ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদা আইনৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ ৰকিবুল হুদা তেনে এজন নম্ৰ ভদ্ৰ ছাত্ৰ নেতা হিচাপে পৰিচিত গুৱাহাটী উচ্চ ন্যায়ালয়ে শুক্ৰবাৰে নিৰ্দোষী বুলি প্ৰমাণ কৰি ৰকিবুল হুদাৰ জামিন মঞ্জুৰ কৰে আজি মুকলি আকাশৰ তলত বিধায়ক পুত্ৰ ৰকিবুল হুদা শ যুৱতী জিন্দাবাদ ধ্বনিৰে স্বাগতম জনাই বনুৱামাৰীলৈকে পদযাত্ৰা কৰে জেলৰ পৰা ওলাই ৰকিবুল হুদাৰ বিস্ফোৰণ বিধায়ক হুদাৰ বিৰুদ্ধে এয়া এক গভীৰ ষড়যন্ত্ৰ জনপ্ৰিয় বিধায়ক নুৰুল হুদাক বদনামী কৰাৰ চক্ৰান্ত বিধায়কৰ পুত্ৰ ৰকিবুল হুদাৰ বিৰুদ্ধে এয়া আছিল এক মিছা গোচৰ অৱশেষত আইনে প্ৰমাণ কৰিছে যে ৰকিবুল হুদা নিৰ্দোষী কাৰণ আইনৰ ওপৰত প্ৰথম অৱস্থাৰে পৰা পূৰ্ণ বিশ্বাস কৰি নুৰুল হুদাই পুত্ৰক নিৰ্দেশ দিছিল থানাত হাজিৰ হৈ নিজকে নিৰ্দোষী সাব্যস্ত কৰিবলৈ পিতৃৰ হুকুম পালন কৰি উলনি থানাত সুশৰীৰে স্বেচ্ছাই হাজিৰ হৈছিল বিধায়কৰ পুত্ৰ ৰকিবুল হুদা ফৰাজী আৰু আজি নিৰ্দোষী প্ৰমাণ হ'ল প্ৰমাণ কৰিলে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে ষড়যন্ত্ৰকাৰীৰ ষড়যন্ত্ৰ উপৰিল ৰকিবুল হুদা জিকিল নুৰুল হুদাৰ জনপ্ৰিয়তা দুগুণে বৃদ্ধি পালে जीतेंगे सबकी नजरें सबके दिल को जीतेंगे साथ चले तो जीतेंगे हाथ में हाथ অপট্টক সকল আৰু ইয়াত উপস্থিত হোৱা আমাৰ অনুৰাগী সকল মই প্ৰথমে আপোনালোকক সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে বিপদৰ সময়ত আপোনালোক সকলো ওলাই আহি সংগ দিলে যেতিয়া এজন যিমানে জীৱন বা কৰা নহওক কিয় নিৰাপৰাধী বুলি প্ৰমাণ কৰিব পৰা নাযায় মই জানিছিলো যে মোৰ ল'ৰা ৰকিবুল হুদা নিৰপৰাধী সময়টো হ'ল মই গম পাই মই তাক ফুটফুচ কৰিলো গম পালো সি অপৰাধ কৰা নাই মই কলো বিনা দ্বিধা এখন সাহসৰে পুলিচৰ ওচৰত ষ্টেটমেণ্ট দিব গ'ল কিন্তু ষড়যন্ত্ৰ আছিলে সেই ষড়যন্ত্ৰত জালত পৰি গ'ল গতিকে মই দুখ নকৰো জীৱনৰ শিক্ষা হয় এইটো তাৰ জীৱনৰ কাৰণে শিক্ষা মানে যেতিয়াই আমাৰ সমাজখনৰ কল্যাণৰ কাৰণে কথা কোৱা হয় তেতিয়া কিছু লোক আছে তেওঁক কেনেকৈ পিছুৱাই দিব পৰা যায় এই কাবাডী খেলবিলাক যে আছে কাবাডী খেল ঠিক এইটো কাবাডী খেল কাবাডী খেলত যেতিয়া এজনে দম লৈ যায় আৰু এজন চুবলৈ তেতিয়া কিন্তু ৬-৭ জনে তাক ধৰি ৰাখি দিয়ে সি যাতে ঘূৰি আহিব নোৱাৰে ঠিক তেনেকুৱা আমাৰ সমাজতো তেনেকুৱা কিছুমান ব্যক্তি আছে যদি কোনোবাই আগত যাব বিচাৰিছে তেওঁ কেনেকৈ পিছফালে আনিব পৰা যায় তাৰ কাৰণে এটা অপচেষ্টা কৰে আৰু বেছি সময় নাথাকে এই ধুমুহা যে আহে হঠাৎ ধুমুহা আহে ঘৰৰ টিন পাত উৰুৱাই লৈ যায় গছৰ ঢাল চাল ভাঙে গছ উভালি দিয়ে অলপ পিছতে নাইকিয়া হয় আকৌ সেই ভঙা ঘৰটো নতুনকে নিৰ্মাণ কৰা হয় গতিকে ধুমুহা মোৰ জীৱনতো বহুত আহিছে মোৰ ল'ৰাৰ জীৱনতো ধুমুহা আৰম্ভ হ'ল যিয়ে নহওক
শেষত গৈ উচ্চতম ন্যায়ালয়ে এই কেছটো যে সম্পূৰ্ণ ভুৱা মিছা এই কথাটো প্ৰতিপন্ন কৰিছে। কেছদাৰী ৰকিবুল হুদাৰ এগেইনষ্টত কোনো ধৰণৰ তথ্য প্ৰমাণ তেওঁলোকে দিব পৰা নাই। মোৰ বিপদ কালত আপোনালোকে ইমান সংখ্যক ৰাইজ ওলাই আহিছে, তাৰ বাবে পোনপ্ৰথমে মই প্ৰতিগৰাকী ব্যক্তিক মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইয়াত উপস্থিত থকা মোৰ আদৰ্শ, মোৰ চালিকা শক্তি, মোৰ পিতৃ ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদা ডাঙৰীয়া, মোৰ মাতৃ ৰায়হানুল মেৰাজ ডাঙৰীয়ানী, উপস্থিত থকা সন্মানীয় ব্যক্তিসকল, মোৰ বিপদ কালত আপোনালোকে ইমান সংখ্যক ৰাইজ ওলাই আহিছে, তাৰ বাবে পোনপ্ৰথমে মই প্ৰতিগৰাকী ব্যক্তিক মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইয়াত উপস্থিত থকা মোৰ আদৰ্শ, মোৰ চালিকা শক্তি, মোৰ পিতৃ ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদা ডাঙৰীয়া, মোৰ মাতৃ ৰায়হানুল মেৰাজ ডাঙৰীয়ানী, উপস্থিত থকা আচল কথাটো আছিল যে মোৰ পিতৃ বিধায়ক, অসমৰ সংখ্যালঘুৰ এজন পৰিচিত নেতা। অসমত য'তেই সংখ্যালঘুৰ ওপৰত নিৰ্যাতন হয়, য'তেই সংখ্যালঘুৰ ওপৰত আক্ৰমণ হয়, ত'তেই মোৰ পিতৃ গৈ পেলাই ঢাল হিচাপে থিয় দিয়ে, আৰু সেই কথাটো বহুতৰ সহ্য হোৱা নাই, যাৰ কাৰণে কেৱল মাত্ৰ মোৰ পিতৃক ৰাজনৈতিকভাৱে দমন কৰিবৰ কাৰণে, সমাজত ছবি বেয়া কৰিবৰ কাৰণে মোৰ ওপৰত এনেকুৱা এটা মিছা অভিযোগ জাপি দিয়া হ'ল। যিদিনাখন সংবাদ মাধ্যমত মোৰ বিৰুদ্ধে এনেকুৱা এটা অপপ্ৰচাৰ আৰম্ভ হ'ল, আব্বাই মোক ফোন কৰিছে, মই আচৰিত হৈ গ'লো যে ইমান নিকৃষ্ট এটা ষড়যন্ত্ৰ মোৰ বিৰুদ্ধে কেনেকৈ হ'ব পাৰে। মোৰ আব্বাই যেতিয়া মোক ক'লে, যদি তুমি নিৰপৰাধী, তোমাৰ যদি কিঞ্চিত পৰিমাণ ভুল নাই, তুমি আগুৱাই গৈ সন্মুখৰ পৰা নিজকে নিৰ্দোষী প্ৰমাণ কৰা। আৰু মই এক ছেকেণ্ডো কুণ্ঠাবোধ কৰা নাই, কাৰণ মই কোনো অপৰাধ কৰা নাছিলোঁ, মই কোনো এনেকুৱা অপৰাধ জড়িত কামত মই জড়িত নাছিলোঁ। সেইকাৰণে মোৰ পিতৃয়ে কোৱাৰ লগে লগে মই উলনি থানাত গৈ পেলাই উপস্থিত হৈছোঁ। প্ৰায় 6 ঘণ্টা জোৰা মোক জেৰা কৰা হ'ল। ষড়যন্ত্ৰকাৰীৰ ষড়যন্ত্ৰ ফৰিল, ৰকিবুল হুদা জিকিল, নুৰুল হুদাৰ জনপ্ৰিয়তা দুগুণে বৃদ্ধি পালে। মুস্তাফা কামালৰ ৰিপৰ্ট, প্ৰতিদিন নিউজ ভাৰত।